Hello viewers, আজি মই এক্সেলৰ সেকেন্ড প্ৰেক্টিকেল কৰি দেখুৱাম। তাৰ কাৰণে মই এক্সেল সেকেন্ড প্ৰেক্টিকেল কি আছে ইয়াত মই টেবুলখন বনাই দিছোঁ। ফাৰ্ষ্ট মই এক্সেলত বনাই থোৱা চাৰ্টখনত দিয়া আছে প্ৰডাক্ট নেম, কোৱান্টিটি, ৰেট, জিএসটি, এমাউণ্ট আৰু প্ৰতিটো বস্তুৰ ৰেট, কোৱান্টিটি বেলেগ বেলেগকৈ দিয়া আছে আৰু জিএসটিটো টেক্সটো ওলোৱা আছে। এমাউণ্টটো কেনেকৈ উলিয়াব লাগে মই সেইটো কৰি দেখুৱাম। তাৰ কাৰণে ফাৰ্ষ্ট কি কৰিব লাগিব, এমাউণ্টৰ সিলেক্ট ক্লিক কৰিম, ইকুৱেল লিখিম, ইকুৱেল কোৱান্টিটি আৰু ৰেটটো মাল্টিপ্লাই কৰিম। ঠিক আছে, কোৱান্টিটিটো সিলেক্ট কৰিলোঁ, মাল্টিপ্লাই কৰিলোঁ, মাল্টিপ্লাই সাইনটো দি 100টোৰ লগত মাল্টিপ্লাই কৰিলোঁ। কিন্তু ইয়াত কি হৈছে, জিএসটি দিয়া আছে এক্সট্ৰাকৈ। জিএসটি মানে সদায় টেক্স, এই টেক্স লাগিলে আমাৰ বস্তুৰ দাম বাঢ়িব, সেইকাৰণে আমি কি কৰিব লাগিব, এক্সট্ৰাকৈ আমি কোৱান্টিটিৰ লগত প্লাছ কৰিব লাগিব। প্লাছ সাইনটো দিলোঁ, জিএসটিটো সিলেক্ট কৰিলোঁ, তাৰপিছত এণ্টাৰ কৰিম, ৰিজাল্ট ওলাই গ'ল। ঠিক তেনেকৈ নেক্সটটোৰ কাৰণে আমি একেটা ফৰ্মুলা ইউজ কৰিম, ইকুৱেল লিখিলোঁ, কোৱান্টিটিটো সিলেক্ট কৰিলোঁ, মাল্টিপ্লাই কৰিম ৰেটৰ লগত, হ'ল। তাৰপিছত আমি প্লাছ কৰিম জিএসটি, ঠিক আছে। তাৰপিছত এণ্টাৰ প্ৰেছ কৰিম, ৰিজাল্ট ওলাই গ'ল। ঠিক একেটা ফৰ্মুলা ইউজ কৰি বাকীখিনিও উলিয়াব পাৰোঁ। ইয়াত তোমাৰ ফৰ্মুলাটো দেখুওৱা আছে কি আমি কেনেকৈ উলিয়াইছোঁ, ঠিক আছে। এতিয়া আমি দুটা চেলত জিএসটি প্লাছ কোৱান্টিটি ৰেট গোটেইখিনি একেবাৰতে উলিয়াই দেখুৱালোঁ। ঠিক তেনেকৈ বাকীখিনিতো আমি একেটা ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰোঁ। তাৰ কাৰণে আমি এটা শ্বৰ্টকাট ট্ৰিকো ইউজ কৰিব পাৰোঁ। কি হৈছে, আমাৰ যদি একেটা ফৰ্মুলা ইউজ কৰে আমি কি কৰিম, এটা বক্সত ক্লিক কৰিম ফৰ্মুলা পুট কৰাৰ পিছত। তাৰপিছত আমাৰ দেখিলা ইয়াত মই এনেই বাহিৰত ক্লিক কৰিলে মাউচৰ চাইনটো চেঞ্জ হৈ যায়, অলপ ডাঙৰকৈ ওলায়, কিন্তু বক্সৰ ওচৰত কৰ্নাৰত ক্লিক কৰিলে প্লাছ চাইনটা সৰুকৈ ওলায়। এই প্লাছ চাইনটো ওলালে আমি কি কৰিম, বক্সৰ কৰ্নাৰ পৰা তললৈ মাউচটো ড্ৰেগ কৰি দিম, ঠিক আছে। ড্ৰেগ কৰিলে অট'মেটিক ৰিজাল্টখিনি ওলাই গ'ল। শ্বৰ্টকাট ট্ৰিক ইউজ কৰিব পাৰোঁ। ঠিক তেনেকৈ তোমাৰ টোটেল এমাউণ্ট উলিয়াব লাগে। তাৰপিছত টোটেল এমাউণ্ট উলিয়াবলৈ আমি কি কৰিব লাগিব, চাম কৰিব লাগিব। আগতে আমি চাম কৰি আহিছোঁ, চাম কৰিম কোনখিনি, এমাউণ্ট যিমানখিনি পাৰ্টিকুলাৰ এটা এটা চিংগুলকৈ উলিয়ালোঁ এইখিনি আমি চাম কৰিব লাগিব টোটেল এমাউণ্টৰ কাৰণে। তাৰ কাৰণে আমি কি কৰিম, ইকুৱেল দিম, ইকুৱেল দি পেলাই চাম লিখিম। চাম লিখি পেলাই আমি কি কৰিম, ব্ৰেকেট দিলোঁ, ব্ৰেকেট দি গোটেইখিনি চিলেক্ট কৰি ব্ৰেকেট ক্ল'জ কৰি দিলোঁ, এণ্টাৰ কৰি দিলোঁ, ঠিক আছে। তোমাৰ টোটেল এমাউণ্ট উলিয়াই গ'ল। এইখিনিতে এটা কথা, মই টোটেল এমাউণ্ট চাম কৰি উলিয়াই দিলোঁ। আমি এই এমাউণ্টখিনিও চাম কৰি উলিয়াব পাৰোঁ। তাৰ কাৰণে মই চাইডত কৰি দেখুৱাইছোঁ একেটা ৰিজাল্ট উলিয়াবলৈ। ইকুৱেল লিখিম, চাম লিখিলোঁ, ব্ৰেকেট দিলোঁ, ব্ৰেকেট দি আমি কোৱান্টিটি ৰেটটো আগতে যেনেকৈ চিলেক্ট কৰিলোঁ। তাৰপিছত আমি মাল্টিপ্লাই কৰিম ৰেটৰ লগত 100 লগত, তাৰপিছত প্লাছ কৰিম জিএসটিখিনি, তাৰপিছত ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ কৰি দিম, ঠিক আছে। আমি এনেকুৱা ধৰণৰ ফৰ্মুলা কিছুমান চাম ইউজ কৰিও কৰিব পাৰোঁ বা উইদাউট চামতো আমি ইউজ কৰিব পাৰোঁ। দুটা ফৰ্মুলাই আমি ইউজ কৰিব পাৰোঁ, ঠিক আছে। চাম লিখিও কৰিব পাৰোঁ, চাম নিলিখিও কৰিব পাৰোঁ। ঠিক তেনেকৈ টোটেল এমাউণ্টৰ লগত ডিছকাউণ্ট দিয়া হ'ল 5%। তাৰ কাৰণে আমি কি লিখিব লাগিব, ইকুৱেল লিখিম, ডিছকাউণ্ট দিলে সদায় কি কৰিব লাগিব, টোটেল এমাউণ্টটোৰ লগত আমি ডিছকাউণ্ট ৰেটটো মাল্টিপ্লাই কৰিব লাগিব। মাল্টিপ্লাই কৰিলোঁ আৰু এণ্টাৰ প্ৰেছ কৰি দিম, ৰিজাল্ট ওলাই গ'ল। ঠিক তেনেকৈ ডিছকাউণ্ট দিয়াৰ পিছত আমাৰ কি হ'ল, সদায় আমাৰ টোটেল এমাউণ্টৰ পৰা ডিছকাউণ্ট দিয়ে আমাৰ ৰেটটো কমি যায় বা ৰেটটো ডিক্ৰিজ হৈ যায়। সদায় কমি গ'লে আমি মাইনাছ কৰিম। নেক্সট টেবুলৰ ক্ষেত্ৰত সদায় কি হ'ব, টোটেল এমাউণ্টৰ আমি ডিছকাউণ্টটো মাইনাছ কৰি দিম। ইকুৱেল লিখিলোঁ, চাম লিখিম, ব্ৰেকেট দিলোঁ, টোটেল এমাউণ্টটো চিলেক্ট কৰিলোঁ, মাইনাছ, নেক্সট ডিছকাউণ্টটো চিলেক্ট কৰি ব্ৰেকেট ক্ল'জ কৰি দিলোঁ, এণ্টাৰ কৰি দিলোঁ, ৰিজাল্ট ওলাই গ'ল, ঠিক আছে। অৰ্থাৎ টোটেল এমাউণ্টৰ পৰা ডিছকাউণ্টটো মাইনাছ কৰিলে আমি নেট পেবলটো পোৱা যায়। নেট পেবলৰ ফৰ্মুলাটো তলতে ইয়াত দিয়া আছে, ঠিক আছে। ঠিক তেনেকৈ আমাৰ ইয়াত দেখুৱালোঁ যে এক্সেল ফৰ্মুলাটো, ইয়াত মই এক্সেলটো টাইটেলটো লিখিছোঁ, ই আমাৰ চেণ্টাৰত লাগে। চেণ্টাৰত নিব হ'লে কি কৰিব লাগিব, আমি এইটো মাৰ্জ কৰিব লাগিব। মাৰ্জ কৰিবলৈ কি কৰিম, আমি যিমানখিনিলৈকে আমাৰ টেবুলখন আছে তাৰলৈকে আমি চিলেক্ট কৰিম, তাৰপিছত আমি মাৰ্জ চেণ্টাৰ অপশ্যনটো ক্লিক কৰিম, মাৰ্জ হৈ যাব। ঠিক তেনেকৈ যদি আমি ভাবোঁ টোটেল এমাউণ্টটো চেণ্টাৰ কৰিব লাগে বা দুটা চেলৰ মাজত চেণ্টাৰ কৰিব লাগে, আমি চেল দুটা চিলেক্ট কৰি মাৰ্জ চেণ্টাৰ কৰিম। যিকোনো বস্তু আমি চেণ্টাৰ কৰিবলৈ হ'লে চেলটো প্ৰথমে চিলেক্ট কৰিব লাগিব। চিলেক্ট নকৰালৈকে আমি মাৰ্জ কৰিব নোৱাৰোঁ, আৰু মাৰ্জ কৰা চেণ্টাৰটো ওপৰত হাইলাইট হৈ যাব। ছাপ'জ মই এক্সেলটোত কৰিছিলোঁ কাৰণে মাৰ্জ চেণ্টাৰটো হাইলাইট হৈ আছে, কিন্তু মই 100ত যেতিয়া ক্লিক কৰিম মাৰ্জ চেণ্টাৰটো হাইলাইট হোৱা নাই, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে।